বন্ধুসকল স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ লগতে ৰিহান 360 ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে আজি থাৰ্ড গ্ৰেড এক্সাম দিলে, সেই থাৰ্ড গ্ৰেড এক্সামৰ প্ৰায় 50টামান প্ৰশ্ন মই পাইছোঁ আৰু সেই কেইটা প্ৰশ্নৰ উত্তৰ সহকাৰে মই আপোনালোকক দিছোঁ। আপোনালোকে মিলাই চাব পাৰে আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰো কৰিব পাৰে কিমান কেইটা প্ৰশ্নৰ আপোনালোকে উত্তৰ কৰিব পাৰিলে। আৰু আপোনালোকে যিকেইটা প্ৰশ্ন মই পোৱা নাই, যদি আপোনালোকৰ মনত আছে আপোনালোকে কমেণ্ট বক্সত লিখি দিব, মই আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে চাওক, আজি যিটো প্ৰশ্ন আহিছিলে তাৰ মাজৰ পৰা যিখিনি মই পাইছোঁ সেইখিনিৰ উত্তৰ দিছোঁ। প্ৰথম প্ৰশ্নটো পাইছোঁ, শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি? এইটো নিশ্চয় আপোনালোকে জানে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খেৰসূতী। দ্বিতীয় প্ৰশ্ন, কণ্ঠ উপন্যাস ৰংবং তেৰাঙে লিখিছিল? চাৰিটা অপশ্যন দিয়া আছিল, তাৰ ভিতৰত সঠিক উত্তৰ ৰংমিলিৰ হাঁহি। 3 নম্বৰ, টকলাই চাহ বাগিচা কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল যোৰহাট। 4 নম্বৰ প্ৰশ্ন, আহোম ৰাজ্যৰ শেষ ৰাজধানী? যোৰহাট, আৰু প্ৰথম ৰাজধানী আছিল চৰাইদেউ। 5 নম্বৰ প্ৰশ্ন, চেন্নাইৰ পৰা বিমান এখন গুৱাহাটী অভিমুখে আহিলে কোন দিশে আহিব? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল দক্ষিণ পূব, যিহেতু দক্ষিণ ভাৰতত চেন্নাই অৱস্থিত। 6 নম্বৰ প্ৰশ্ন, তলৰ কোনজন বেডমিণ্টন খেলুৱৈ? এনেকুৱা এটা প্ৰশ্ন আহিছিলে। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল ছানিয়া মিৰ্জা। ছানিয়া মিৰ্জা দিয়া আছিলে। 7 নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্য ভাৰতৰ পশ্চিমত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল গুজৰাট। তলৰ কোনটো ৰাজ্য ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? ইয়াত ভালেকেইটা কেন্দ্ৰীয় শাসিত অঞ্চল দিয়া আছিল আৰু মালদ্বীপ দিয়া আছিলে। মালদ্বীপ যিহেতু এখন স্বাধীন ৰাষ্ট্ৰ। 9 নম্বৰ প্ৰশ্ন, তলৰ কোন দুখন দেশ অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল বাংলাদেশ আৰু ভূটান। 10 নম্বৰ প্ৰশ্ন, তলৰ কোনখন দেশৰ লগত সাগৰীয় উপকূল নাই? ইয়াৰ সঠিক উত্তৰ ইৰাণ। তলৰ কোনটো হিন্দু সভ্যতাৰ অন্তৰ্গত? সঠিক উত্তৰ মহেঞ্জোদাৰো। এখন বাহনে 15 মিনিটত 12 কিলোমিটাৰ গতি কৰিলে ঘণ্টাত গতিবেগ কিমান? এনেকুৱা এটা প্ৰশ্ন আহিছিলে। ইয়াৰ শুদ্ধ উত্তৰ 48 কিলোমিটাৰ। 13 নম্বৰ প্ৰশ্ন, নুমলীগড় শোধনাগাৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল গোলাঘাট। 14 নম্বৰ প্ৰশ্ন, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ধেমেলীয়া নাটকৰ নাট্যকাৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল ভৱেন্দ্ৰনাথ শইকীয়া। ৰঞ্জু হাজৰিকা কাৰ ছদ্মনাম? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল কুমুদ চন্দ্ৰ হাজৰিকা। জালিয়ানৱালাবাগ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল পঞ্জাৱ। উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতটো হ'ল? এনেকুৱা এটা প্ৰশ্ন আহিছিলে। ইয়াৰ সঠিক উত্তৰ বন্ধুসকল বৰাইল। কোনটো হিমালয়ৰ পৰ্বত নহয়? এনেকুৱা এটা আছিল। ইয়াৰ শুদ্ধ উত্তৰ বন্ধুসকল আনাইমুদি। আমেৰিকাৰ ৰাষ্ট্ৰপতি বন্ধুসকল আপোনালোকে জানে। ইয়াৰ সঠিক উত্তৰ জো বাইডেন। নীতি আয়োগৰ অধ্যক্ষ? ভাৰতৰ প্ৰধানমন্ত্ৰী সদায় নীতি আয়োগৰ অধ্যক্ষ। ৰাজ্যসভাৰ অধ্যক্ষ? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিক শপত পাঠ কৰাই? ইয়াৰ সঠিক উত্তৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। মিছন বসুন্ধৰা কোনটো কামৰ লগত জড়িত? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল মাটিৰ জৰীপ। এনকুৰ বাট মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ সঠিক উত্তৰ কম্বোডিয়া। অলকানন্দা গীতটোৰ লিৰিক্স কোনে লিখিছিল? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল শংকুৰাজ। লায়ন অফ মাইছৰ? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল টিপু চুলতান। সংসদে লিখিতভাৱে প্ৰশ্ন উত্থাপন কৰিব পাৰে কোন সময়ত? শূন্যকালীন অধিৱেশনত। কোনটো অধিৱেশনত? শূন্যকালীন অধিৱেশনত। 28 নম্বৰ প্ৰশ্ন, ৰূপৰ ৰাসায়নিক সংকেত হ'ল? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল AG। কাঞ্চীপুৰম শাড়ী ক'ত নিৰ্মাণ কৰা হয়?
ইয়াৰ সঠিক উত্তৰ বন্ধুসকল তামিলনাডু। তলৰ কোনটো অমিল এনেকুৱা এটা প্ৰশ্ন আহিছিলে য'ত ময়ূৰ চৰাই আৰু কাউৰী আৰু এটা আছিলে আৰু বাদুলি আছিলে। ইয়াৰ সঠিক উত্তৰ হ'ব বাদুলি। কুল্লু দশেৰা উৎসৱটো কোনটো প্ৰদেশত পালন কৰা হয়? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল হিমাচল প্ৰদেশ। বিষুৱৰেখা কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে কোনখন দেশৰ মাজেৰে? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল আফ্ৰিকাৰ মাজেৰে পাৰ হৈ গৈছে। ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? প্ৰশ্ন আহিছিলে। ইয়াৰ সঠিক উত্তৰ জগদীশ ধনখড়। পাৱাৰ হাউচ অফ এনিমেল চেল, ইয়াৰ সঠিক উত্তৰ বন্ধুসকল মাইটচন্ড্ৰিয়া। গীতা প্ৰেছ অৱস্থিত, ইয়াৰ সঠিক উত্তৰ বন্ধুসকল উত্তৰ প্ৰদেশ। USA জিলেণ্ড ষ্টেট ক'ত অৱস্থিত বা কোনটো? এইটো আছিলে হাৱাই। বেৰিং প্ৰণালী, ইয়াৰ সঠিক উত্তৰ USA এণ্ড ৰাছিয়াক সংযোগ কৰিছে। ডায়মণ্ড লীগ কোনটো খেলৰ লগত জড়িত? ইয়াৰ সঠিক উত্তৰ ডায়মণ্ড লীগ বেডমিণ্টন খেলৰ লগত জড়িত। গ্ৰীণলেণ্ড কাৰ শাসনত আছে? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল ডেনমাৰ্কৰ শাসনত আছে গ্ৰীণলেণ্ড। এণ্ডিজ পৰ্বত ক'ত আছে? ইয়াৰ সঠিক উত্তৰ বন্ধুসকল দক্ষিণ আমেৰিকা। ভৈৰৱকুণ্ড সংযোগ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ অসম, অৰুণাচল আৰু ভূটান। আজিলৈ এইখিনিয়ে। বাকী প্ৰশ্ন পালে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু যিবিলাক প্ৰশ্ন আপোনালোকৰ মনত আছে আপোনালোকে কমেণ্ট বক্সত জনাব, মই আপোনালোকক উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম। লগতে যিসকল বন্ধু বান্ধৱীয়ে অহা 29 তাৰিখত হ'ব লগা থাৰ্ড গ্ৰেড এক্সামৰ গ্ৰেজুৱেশ্যন লেভেলৰ প্ৰিপাৰেশ্যন চলাই আছে সেইসকল বন্ধু বান্ধৱী মোৰ চেনেলটো এইকেইদিনৰ কাৰণে নিয়মিতভাৱে চাব আৰু আপোনালোকে বহুত উপকৃত হ'ব। ধন্যবাদ।